হয় চাওক, মন্ত্ৰিত্ব লাভ কৰাৰ পাছত পোনপ্ৰথমবাৰৰ বাবে সমষ্টিত ভৰি দিব বিধায়ক সুশান্ত বৰগোহাঁই আৰু তাকে লৈ সমষ্টিবাসী ৰাইজ আৰু বিজেপি কাৰ্যকৰ্তাসকলৰ মাজত উৎকণ্ঠাৰ অন্ত নাই। তেওঁলোকে অতি ব্যাপকভাৱে এই মন্ত্ৰীজনক আদৰাৰ প্ৰস্তুতি আৰম্ভ কৰিছে। মই দেখুৱাবলৈ অনুৰোধ জনাইছোঁ কেমেৰা সহযোগী যে বিশাল মণ্ডপ ইতিমধ্যে তেওঁলোকে বনাই থকা হৈছে আৰু কাইলৈ 14 তাৰিখে বিধায়ক সুশান্ত বৰগোহাঁয়ে মন্ত্ৰিত্ব লাভ কৰাৰ পাছত প্ৰথমবাৰৰ বাবে তেখেতক সমষ্টিত আহিব আৰু তেখেতক ব্যাপক সম্বৰ্ধনা জনোৱাৰ ৰাজহুৱা সম্বৰ্ধনা জনোৱাৰ এক কাৰ্যসূচী হাতত লৈছে আৰু যাৰ বাবে সুবিশাল তেওঁলোকে মণ্ডপ ইতিমধ্যে তুলি বনাই আছে। আৰু আমাৰ সৈতে এই মুহূৰ্তত জিলা বিজেপিৰ সভাপতি জিতু চেতিয়া আমাৰ সৈতে আছে। মই তেখেতৰ সম্পাদক জিতু চেতিয়া আমাৰ সৈতে আছে। আমি তেখেতৰ পৰা মতামত গ্ৰহণ কৰিম, কিয়নো 15 বছৰৰ পাছত শিৱসাগৰ জিলাৰ এজন মন্ত্ৰী লাভ কৰিছে। হয়, আপুনি শিৱসাগৰ জিলাৰ কথা কৈছে। 15 বছৰৰ পিছত প্ৰথমবাৰৰ বাবে আমাৰ বিজেপিৰ পৰা এজন বিধায়ক পাইছে, যিজন বিধায়কে বিজেপি বিধায়ক হোৱাৰ পিছত তেওঁ মন্ত্ৰিত্ব পাবলৈ সক্ষম হৈছে। কিন্তু তাৰ ওপৰতো এটা কথা হৈছে যে আজি কিন্তু আমাৰ ডিমৌ সমষ্টি, আমাৰ যি থাওৰা সমষ্টি আছিলে বৰ্তমান ডিমৌ সমষ্টি হ'ল, তাতো কিন্তু আমি 20 বছৰ কাল আশা কৰিবলগীয়া হৈছিলে যে এজন আমি মন্ত্ৰিত্ব পাবৰ কাৰণে। সেইকাৰণে আজিৰ দিনটোত আমাৰ গোটেই যি ডিমৌ সমষ্টিৰ ৰাইজ যথেষ্টখিনি উৎসাহিত হৈ আছে। তেখেতক আমি আদৰি আনিবৰ কাৰণে আমাৰ সমষ্টিৰ মূল যিটো সীমাৰ পৰাই আমি আৰম্ভ কৰিম। তাৰ পৰা আমি তেওঁক ৰেলী কৰি লৈ আহিম। ৰেলী কৰি লৈ আহি আমাৰ যি বাজপেয়ী ভৱন আছে ডিমৌ, তাতে তেওঁ বন্তি প্ৰজ্বলন কৰিব। বন্তি প্ৰজ্বলন কৰি তাৰ পৰা আমি সাংস্কৃতিক দলৰ সহায়ত তেওঁক আমি ইয়ালৈ আদৰি আনিম। আৰু তাৰপিছতে ইয়াতে আমাৰ দলীয় কাৰ্যকৰ্তাৰ উপৰি যিমানসকল ৰাজহুৱা অনুষ্ঠান প্ৰতিষ্ঠান আছে সকলোকে আমি, যিসকলে আমাৰ লগত যোগাযোগ কৰিছে সকলোকে আমি ইয়াতে ব্যৱস্থা কৰিছোঁ তেখেতক এটা মৰম জনাবৰ কাৰণে। কাৰণ কিয়নো গোটেই সমষ্টিবাসী ৰাইজে আমাৰ দলীয় কাৰ্যকৰ্তাৰ উপৰিও সৰ্বসাধাৰণ ৰাইজেও উৎসাহিত হৈ আছে যে আজি ইমান বছৰৰ মূৰত এজন আমি মন্ত্ৰী পাবলৈ সক্ষম হৈছোঁ আৰু যিজন মন্ত্ৰী আমি সুযোগ্য মন্ত্ৰী হিচাপে ভৱিষ্যতৰ দিনত গোটেই অসমৰ কাৰণে, আমাৰ ডিমৌ সমষ্টিৰ উপৰিও গোটেই অসমৰ কাৰণে কাম কৰিবৰ কাৰণে তেখেতক আমি উৎসাহিত কৰিবৰ কাৰণে অনুষ্ঠানটো প্ৰস্তুতি চলাইছোঁ। কিমানমান লোক গোট খোৱাৰ সম্ভাৱনা আছে? আমাৰ একেবাৰে কম 5000 মানুহ হ'ব আমাৰ যিটো ধাৰণা। কিন্তু আমি আমাৰ দলীয়গতভাৱে আমি 5000 মানুহৰ কথা কৈছোঁ, কিন্তু আমি ৰাইজৰ যিটো বিপুল উৎসাহ দেখি আছোঁ তেতিয়াহ'লে বহুত তাতকৈ আৰু 2-3 গুণ বেছি হৈ যোৱাৰ কোনো মানে কৰিব নোৱাৰি। হয়, এটা কথা ক'ব লাগিব যে এই যিখন মন্ত্ৰীসভা, এই মন্ত্ৰীসভাখনত আটাইতকৈ এজন শিক্ষিত, অতি শিক্ষিত মন্ত্ৰীয়ে যিজন সুশান্ত বৰগোহাঁই আৰু তেখেতক আদৰাৰ ব্যাপক প্ৰস্তুতি ইতিমধ্যে আৰম্ভ কৰিছে। আৰু এজন কাৰ্যকৰ্তা আমাৰ সৈতে আছে, মই আপোনাৰ পৰা মতামত গ্ৰহণ কৰিব বিচাৰিম। কেনেকুৱা কাৰ্যসূচী ৰাখিছে? আপোনালোকে ইতিমধ্যে গম পাইছে যে 20টা বৰ্ষৰ পিছত উপযুক্ত ব্যক্তিক মন্ত্ৰিত্বৰ দায়িত্ব দিয়াৰ কাৰণে পোনপ্ৰথমে মই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ, শুভেচ্ছা জনাইছোঁ। আৰু ডিমৌ সমষ্টিৰ ৰাইজৰ আশা আৰু প্ৰত্যাশাক বাস্তৱ ৰূপ দিয়াৰ কাৰণে পুনৰবাৰ মই অভিনন্দন জনাইছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াক। আৰু ইতিমধ্যে আমাৰ আগৰজন বক্তাই আপোনালোকক ইতিমধ্যে কৈছেই যে আমি সকলো সংগঠন, অনুষ্ঠান প্ৰতিষ্ঠান ৰাইজৰ কাৰণে আমি সম্বৰ্ধনা অনুষ্ঠানটো আমি মুকলি ৰাখিছোঁ। ইতিমধ্যে বহু সংগঠন, অনুষ্ঠান প্ৰতিষ্ঠানে আমাৰ ওচৰত তালিকা দিছে, তেখেতলোকৰ নামসমূহ আমি ইতিমধ্যে লিপিবদ্ধ কৰিছোঁ। আৰু আটাইৰে আমাৰ সন্মানীয় মন্ত্ৰীজনক অহা কালিলৈ সম্বৰ্ধনা জনাব, মৰম যাচিব আৰু ডিমৌবাসীৰ লগতে সমগ্ৰ অসমবাসীৰ আশা আকাংক্ষাক বাস্তৱ ৰূপ দিব বুলি আমি আশা ৰাখিছোঁ। ধন্যবাদ জনাইছোঁ। আৰু এনেধৰণে পোনপ্ৰথমবাৰৰ বাবে মন্ত্ৰিত্বৰ দায়িত্ব গ্ৰহণ কৰা সুশান্ত বৰগোহাঁইক আদৰিবলৈ থাওৰা সমষ্টি আৰু বৰ্তমানৰ ডিমৌ সমষ্টিৰ ৰাইজে ব্যাপক প্ৰস্তুতি আৰম্ভ কৰা দেখিবলৈ পোৱা গৈছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।